বিয়া খাবলৈ যাওঁ, আপোনালোকক পৰিৱেশ দেখুৱাম আৰু চাওক কেনেকুৱা ধুনীয়া পৰিৱেশেৰে আহিছোঁ, দেখুৱাই আছোঁ আপোনালোকক। চাই আজিকালি আচলতে বিয়াবিলাক যিদিনাখন দৰা ঘৰৰ বিয়া হয়, বিয়াৰ দিনা মানুহ নামাতে। দৰা ঘৰত সদায় ৰিচিপশ্যনৰ দিনাহে খোবাখুবিৰ দিনাহে ৰিচিপশ্যন দিয়ে। উল্টা পুল্টা হৈ গৈছে শব্দ। আৰু আমি আজি খোবাখুবিলৈকে আহিছোঁ। খোবাখুবিতে ৰিচিপশ্যন দিয়া বিয়াবিলাক আমি দৰা ঘৰৰ খাবলৈ নোপোৱা হ'লোঁ। বেলেগ বেলেগ নিয়ম ওলাই গ'ল আৰু নিজে লৈ লৈ খাব পাৰি। আহিছোঁ আৰু লৈ পেলাই খালে খাবি, নাখালে নাই, তাতে আছে যা। কিন্তু আলহী ঘৰলৈ আহিলে শুশ্ৰূষা কৰি বৰযাত্ৰী ওলাই ৰাইজৰ সেৱা লৈ সেইদিনাখন দিনত ৰাইজক শুশ্ৰূষা কৰে, ৰাইজক টেবুলত বহুৱাই খাবলৈ দিয়ে। আৰু আপোনালোকে নিজে খোৱা থাল নিজে অঁতাব নালাগে, অঁতাই দিয়ে। সেইদিন আৰু এতিয়া নাই। নিজে খাই নিজৰ খোৱা থাল নিজে অঁতাব লাগিব আৰু নিজে লৈ খাব লাগিব। গতিকে খালে খাবি, নাখালে নাই, তাতে আছে। সেই তেনেকুৱা নিচিনা হ'লগৈ। গতিকে ৰাইজক মাতি পেলাই এতিয়া আৰু সেইবিলাক মানে জামলা নলয় আৰু। কিন্তু এটা কথা, যদিও সেই আগতে আমাক বহুৱাই পেলাই তেওঁলোকে ধুনীয়াকৈ শুশ্ৰূষা কৰে, তেওঁলোকৰ অকণমান কষ্ট হয়, কিন্তু সেইটো নিয়ম প্ৰকৃততে। গৃহস্থ ঘৰৰ নিয়ম বিয়াখন পাতি ৰাইজৰ সেৱা লোৱা। আৰু ৰাইজক মাতি পেলাই কি কৰে, ৰাইজক ধুনীয়াকৈ টেবুলত বহিব, খাবলৈ দিব আৰু খোৱা বাচন আপোনালোকে নিব নালাগে, অইনে নিব। তেনেকুৱা নিচিনা ধুনীয়াকৈ মানে শুশ্ৰূষা কৰে। সেয়া শুশ্ৰূষা বুলি কয়, সেয়া সেৱা, ৰাইজৰ সেৱা লোৱা সেইটোকে কয়। সেই নিয়ম উঠি গ'ল এতিয়া, হয়নে? আৰু সেইকাৰণে আচলতে মানুহক সন্মান কৰিবলৈ এৰা হ'ল। ডাঙৰক সন্মান কেনেকৈ কৰে সেইটো সৰু ল'ৰা ছোৱালীখিনিও পাহৰিলে বুলি ক'লেও বেয়া নহয়। খুব কম ল'ৰা ছোৱালীয়েহে মানে ডাঙৰক সন্মান কৰিব জানে। সেয়া মই সকলোকে নাই কোৱা। এতিয়াৰ যুগটো আগৰ নিচিনা নহয়। চাওক আপোনালোকে পৰিৱেশ, আৰু মই দেখুৱাই আছোঁ, কথা কৈ আছোঁ। বিয়াঘৰ পাইছোঁহি আৰু দেই। দেখিছেনে? এয়া চামগুৰি চাপৰিলৈ যাওঁ। একদম আগতে আমি পূজা চাবলৈ আহোঁ খোজকাঢ়ি এইফালে দি মানে। কিন্তু এতিয়া আৰু খোজকাঢ়ি অহাৰ দিন নাইকিয়া হ'ল। আজি বহুত দিনৰ মূৰত আহিছোঁ খোজকাঢ়ি। অকণ খোজকাঢ়িব লাগে, স্বাস্থ্যৰ কাৰণে ভাল। সেয়া জানেই, ৰাস্তাটো খালি একেবাৰে বেয়া। সকলোবিলাক এয়া বাগান বনাই দিলে। এইফালে পথাৰ, আৰু কি জানেনে, দেখিছেনে কেনেকুৱা ধুনীয়া পৰিৱেশ। এইখিনি কথা যে মই ক'লোঁ আপোনালোকক, এই কথাখিনি প্ৰকৃততে একেবাৰে সঁচা কথা। আৰু এইখিনি নীতি নিয়ম আকৌ নতুনকৈ যেতিয়া এইখিনি মানে এনেকৈ কৰিলে বুফে ছিষ্টেম কৰাৰ পৰা আচলতে আধুনিকতা হ'ল। আৰু এই আধুনিকতাবিলাক মই আচলতে সঁচাকৈ বেয়া পাওঁ। আমি ৰাইজক শুশ্ৰূষা কৰিবলৈ মাতোঁ। আধুনিকতা আপোনালোকে কেনেকুৱা পায় জনাব। আৰু বৰ ধুনীয়া ৰাস্তা এইটো, চাওক ধুনীয়া ৰাস্তা, দেখিছে? গৰুবাট বুলি কয় আগতে, গম পায় নাই? আগতে কি বুলি কয়? গৰুবাট এইটো। কিন্তু ইয়াত মানে বানপানী উঠে, আমি ভূৰ চলাওঁ আৰু কৈছোঁ আগতে কুঁহিয়াৰ খাওঁ বুলি। এতিয়া চাওক বাগান, চব ৰাস্তাটো দেখিছে নাই? এতিয়াও ধুনীয়া হৈ আছে। এইবিলাক স্মৃতি হয়। ছোৱালীতে ইয়াতে ঘূৰি ফুৰোঁ আমি, ইয়াতে কুঁহিয়াৰ খাই গৰুবাটেদি যাওঁ। এইটো গৰুবাট বুলি কয়। আৰু ৰাস্তাৰ নাম আছিলে আগতে, হয়নে? আপোনালোকৰ ফালেও আছিলে চাগে। কিন্তু মই আজি আপোনালোকক এই পুৰণা স্মৃতিবিলাক দেখুৱালোঁ। কেনি গৈ আছোঁ চাব দেই, চাবলগীয়া ৰাস্তা একদম। আৰু বিয়া ঘৰত চাগে গান বাজি আছে, আপোনালোকে নিশ্চয় শুনিলেই। মই বিয়াঘৰৰ পৰিৱেশ দেখুৱাম, এক সুন্দৰ পৰিৱেশ আপোনালোকক দেখুৱালোঁ। আৰু চামগুৰি চাপৰিত বল খেল হয় আগতে, সেয়াও আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল। নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।